ভাই বন্ধুসকল, আজি এটা ভিডিঅ' পাইছোঁ আমাৰ সন্মানীয় হিমন্ত মামাৰ। তেওঁ যেতিয়া কংগ্ৰেছ চৰকাৰত আছিল, সদনত কিমান গুৰুত্ব সহকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা পাতি আছিল, আৰু তেওঁ আজি বিজেপি চৰকাৰত গৈ আমাৰ সন্মানীয় অসমৰ CM হৈছে। গতিকে তেওঁ সময়ৰ লগত নিজকে কেনেকৈ এক্সচেঞ্জ কৰি লয় সেই বস্তুটো ইয়াত দেখিব পাৰিব। আৰু এই ভিডিঅ'টো চাই মনত বহুতো প্ৰশ্ন আহিল, সেয়া মনত লৈ ভিডিঅ'টো আপোনালোকৰ সন্মুখত লৈ আহিলোঁ। ক'ব লগা বহুতো আছে, কিন্তু নকওঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু নিজৰ ব্যক্তিগত যিবিলাক প্ৰশ্ন ভিডিঅ'টো চোৱাৰ পিছত আহে নিশ্চয় জনাব পাৰিব। মই ভিডিঅ'টো চাই বহুত প্ৰশ্ন মনত আহিল, বাৰ কৈছোঁ প্ৰশ্ন মনত আহিল, ক'ব লগা বহুতো আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। তো বলক চাওঁ তেওঁ সদনত কি কৈছিল সেই সময়ত। এটা সিট হেৰুৱাম, এইটোৰ ওপৰতে অধ্যক্ষ মহোদয় সিটৰ সিদ্ধান্ত হ'ব নোৱাৰে। তেতিয়াহ'লে কংগ্ৰেছ দলেও বিদেশী নাগৰিক আন্দোলনত আমিও ভোটৰ লগত গলোহেঁতেন। ভোটৰ বিপৰীতে থিয় হৈ সত্য আৰু যুক্তিৰ যুদ্ধ কৰা অসম কংগ্ৰেছৰ ইতিহাস আছে, আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আজি আমি আগুৱাই আহিছোঁ। ৰিকমেণ্ডেশ্যনখন বিৰোধিতা নকৰে অধ্যক্ষ মহোদয়। এই ৰিকমেণ্ডেশ্যনখন আমি আমাৰ মূৰৰ ওপৰত লৈছোঁ অধ্যক্ষ মহোদয়। অসমৰ জাতীয় স্বাৰ্থ কংগ্ৰেছ দলে বিক্ৰী নকৰে অধ্যক্ষ।